অঞ্জলীয়ে নিজৰ স্বামীৰ লগত তাইৰ মাকৰ ঘৰলৈ আহে আৰু 4-5 দিনৰ কাৰণে মাকৰ ঘৰতে থাকে। যেতিয়া সাবিত্ৰীয়ে নিজৰ জীয়েক আৰু জোঁৱাইকক দেখে, তেতিয়া দেখাৰ লগে লগে তেওঁ সুখী হৈ পৰে আৰু তেওঁলোকক আলপৈচান ধৰাত ব্যস্ত হৈ পৰিছিল। যিহেতু গৰমৰ দিন আছিল, সেইবাবে তেওঁলোকে ৰাতি 9মান বজাত ৰাতিৰ আহাৰ খালে আৰু আহাৰ খাই চাদৰ ওপৰত শুবলৈ বুলি গুচি যায়। সাবিত্ৰীয়ে সদায় তলৰ পাকঘৰৰ পৰা খাটি সৰিয়হৰ তেল লৈ যায় আৰু তেওঁৰ কাষত থৈ শুই যায়। তেওঁৰ জোঁৱাইকে এতিয়া এই সকলোবিলাক দেখা পাইছিল আৰু তেওঁ ভাবিবলৈ ধৰে যে শাহুমাই আচলতে খাটি সৰিয়হৰ তেলেৰেনো কি কৰে। কিন্তু সাবিত্ৰীৰ সেয়া দৈনন্দিনৰ কাম আছিল। তেওঁ সদায় খাটি সৰিয়হৰ তেল মূৰৰ ওচৰত থৈ শুই গৈছিল। এতিয়া তেওঁৰ জোঁৱাইকৰ মগজুত নানা ধৰণৰ প্ৰশ্নই খেলি মেলি কৰিবলৈ ধৰিলে। সেইবাবে তেওঁ এতিয়া কথাবিলাক ভাবিবলৈ ধৰিছিল আৰু এই ৰহস্য উদ্ঘাটন কৰিবলৈ সম্পূৰ্ণ চেষ্টা কৰিবলৈ ধৰিলে। আৰু তেওঁ মনতে থিৰাং কৰি লয় যে তেওঁ এই ৰহস্যৰ উদ্ঘাটন কৰিহে এৰিব। আচলতে সদায় শাহুমাইনো এই তেলেৰে কি কৰে। এনেকৈয়ে 5 দিন পাৰ হৈ গৈছিল। 5 দিনৰ পিছত তেওঁৰ জোঁৱাইকে এনেকুৱা এটা সত্যতা গম পায়, যিটো গম পোৱাৰ পিছত তেওঁৰ গাৰ নোম শিয়ৰি উঠিছিল। এতিয়া এইবিলাক দেখি তেওঁ একেবাৰে নিথৰ হৈ পৰিছিল আৰু ভাবিবলৈ ধৰে যে এগৰাকী 45 বছৰীয়া মহিলাই এনেকুৱা কেনেকৈ কৰিবলৈ পাৰে। প্ৰিয় দৰ্শক, আজিৰ এই ঘটনাটো শুনাৰ পিছত হয়তো আপোনালোকেও আচৰিত হৈ পৰিব। সেয়েহে এই কাহিনীটো শেষলৈকে শুনিবলৈ চেষ্টা কৰিব। বিহাৰৰ এখন সৰু গাঁৱত সাবিত্ৰী নামৰ এগৰাকী মহিলা আছিল। তেওঁৰ লগত তেওঁৰ স্বামী আৰু তেওঁৰ 5 বছৰীয়া এজনী কন্যা সন্তান আছিল। তাইৰ নাম অঞ্জলী। যেতিয়া অঞ্জলীৰ বয়স 5 বছৰ আছিল, তেতিয়াই সাবিত্ৰীৰ স্বামীৰ এক অচিন ৰোগত মৃত্যু ঘটিছিল। তেতিয়া সাবিত্ৰীৰ মূৰৰ ওপৰত দুখৰ পাহাৰ যেন ভাগি পৰিছিল। ইফালে আকৌ সাবিত্ৰীৰ স্বামীৰ ব্যৱসায় বহুত ডাঙৰ আছিল। তেওঁলোকৰ বহুত সা সম্পত্তি আছিল আৰু বহু টকাও তেওঁলোকৰ ওচৰত আছিল। এতিয়া সাবিত্ৰীয়েনো কি কৰিব? এতিয়া যি হ'বলগীয়া আছিল সেয়া হৈ গৈছিল। এতিয়া সাবিত্ৰীয়ে নিজৰ জীয়েকৰ লগতে থাকিবলৈ লয় আৰু তাইক ভালকৈ পঢ়ুৱাবলৈ ধৰিছিল। তেওঁৰ ছোৱালী অঞ্জলীয়ে ভালকৈ পঢ়া শুনা কৰিছিল আৰু তেনেকৈ তাইৰ বয়স প্ৰায় 20 বছৰ হৈ যায়। তেতিয়া অঞ্জলী মাকৰ বিয়াৰ চিন্তা হ'বলৈ ধৰিছিল। সেইকাৰণে ওচৰে গাঁৱৰ ল'ৰা এজনৰ লগত সাবিত্ৰীয়ে তেওঁৰ ছোৱালীজনীক বিয়া দিলে। অঞ্জলীৰ স্বামীয়ে এটা কোম্পানীত জব কৰিছিল। তেওঁ দৰমহাও বহুত ভাল পাইছিল। কৰ্মসূত্ৰে তেওঁ প্ৰায় বাহিৰতে থাকিছিল। সেইকাৰণে তেওঁ নিজৰ পত্নী অঞ্জলীকো নিজৰ লগতে ৰাখিছিল। এনেকৈ প্ৰায় 2 বছৰ সময় পাৰ হৈ গৈছিল। এবাৰ গৰমৰ ছুটীত অঞ্জলীয়ে তাইৰ স্বামীক লৈ নিজৰ মাকৰ ঘৰলৈ আহে আৰু তাই ভাবে যে 4-5 দিনলৈকে তেওঁলোকে ইয়াতেই থাকিব। যেতিয়াই সাবিত্ৰীয়ে নিজৰ জীয়েক জোঁৱাইকক দেখে, তেতিয়া আনন্দত একেবাৰে মতলীয়া হৈ পৰিছিল আৰু তেনেকৈয়ে তেওঁলোকৰ বহুত আলপৈচান ধৰাত ব্যস্ত হৈ পৰিছিল। এনেকৈয়ে সন্ধিয়া নামি আহিছিল। তেতিয়া তেওঁলোক সকলোৱে মিলি একেলগে বহি ৰাতিৰ আহাৰ খাবলৈ ধৰিছিল। তাৰপিছত সাবিত্ৰীয়ে এটা কোঠা চাফ চিকুণ কৰিবলৈ ধৰিলে। হঠাতে তেওঁৰ জোঁৱাইকে তেওঁক কোঠাটো পৰিষ্কাৰ কৰি থকা দেখে। তেতিয়া তেওঁ শাহুমাক লগে লগে সোধে, মা, আপুনি এয়া কি কৰি আছে? তেতিয়া সাবিত্ৰীয়ে ক'লে যে, বোপা, ইয়াতে তোমালোক শুবা। মই তোমালোকক শুবলৈ বিচনা পাৰি দিবলৈ ওলাইছোঁ। তেতিয়া জোঁৱাইকে ক'লে যে, নাই মা, আমি আজি চাদৰ ওপৰতে শুম, কাৰণ আজি দিনটো বহুত গৰম হৈ আছে। তেতিয়া সাবিত্ৰীয়ে ক'লে যে, কিন্তু যদি তোমালোকে চাদৰ ওপৰত শুই যোৱা, তেতিয়া ওচৰৰ মানুহে দেখিলে নানা ধৰণৰ কথা উলিয়াবলৈ ধৰিব। তোমালোকে বহুদিনৰ মূৰত আহিছা, মানুহে মোক এই নানা ধৰণৰ কথাবিলাক শুনাব। তেতিয়া তেওঁৰ কথাবিলাক শুনি তেওঁৰ জোঁৱাইকে মান্তি হয়। তেতিয়া তেওঁ ক'লে যে, ঠিক আছে, আপুনি যদি বিচাৰে আমি ইয়াতে শোৱাটো, তেনেহ'লে আপুনি বিচৰা ধৰণে ইয়াতে পাৰি দিয়ক বিচনাখন আমাক। এনেকৈয়ে প্ৰায় 3 দিন পাৰ হৈ গৈছিল। 3 দিনলৈকে তেওঁৰ জোঁৱাইকে তেওঁৰ জীয়েকৰ লগতে একেটা কোঠাতে শুইছিল। তাৰ পিছতে এদিন ৰাতি প্ৰায় 9মান বজাত তেওঁলোকে সকলোৱে মিলি ৰাতিৰ আহাৰ খালে। হঠাতে সাবিত্ৰীৰ জোঁৱাইকে নিজৰ মাকক ক'লে যে, মা, আজি আমি কোঠাৰ ভিতৰত নুশু, কাৰণ আজি গৰম বহুত বেছি। আজি আমাৰ বিচনা আপোনাৰ লগতে চাদৰ ওপৰতে পাৰি দিয়ক। সাবিত্ৰীয়ে এতিয়া জোঁৱাইকৰ কথাটো পেলাবলৈ নোৱাৰিলে আৰু ক'লে যে, হ'ব বাৰু, যদি তোমালোকৰ ওপৰত শুবলৈ মন আছে, তেনেহ'লে মই তোমালোকৰ বিচনাখন ওপৰতে পাৰি দিম। তাৰপিছত ৰাতি আহাৰ খোৱাৰ পিছত সাবিত্ৰীৰ জোঁৱাইকে চাদৰ ওপৰত পাৰি থোৱা বিচনাখনত গৈ শুই পৰিল। প্ৰায় এঘণ্টাৰ পিছত সাবিত্ৰীয়ে তলৰ পৰা এটা সৰিয়হৰ তেলৰ বটল আনে আৰু নিজৰ গাৰুটোৰ ওচৰত থৈ শুই যায়। হঠাতে তেওঁৰ জোঁৱাইকে সেয়া দেখা পালে আৰু ভাবিবলৈ ধৰে যে তেওঁৰ শাহুৱেকে এই তেলৰ বটলটো ৰাতিনো কি কৰে। কিন্তু সেইদিনা সেই কথাটো আওকাণ কৰি তেওঁ শুই গৈছিল।
কিন্তু পিছদিনাও সাবিত্ৰীয়ে তেলৰ বটলটো লৈ আহে আৰু নিজৰ গাৰুৰ ওচৰত ৰাখি শুই যায়। এতিয়া তেওঁৰ জোঁৱায়েকৰ মগজুত নানা ধৰণৰ প্ৰশ্ন খেলিবলৈ ধৰিছিল আৰু ভাবিবলৈ ধৰিলে যে সদায় সদায় শাহুমাই এই তেলেৰে কি কৰে, তাকো নিশা শোৱাৰ সময়ত। তেতিয়া তেওঁ সত্য কথাটো জানিবলৈ চেষ্টা কৰিলে আৰু মনতে থিৰাং কৰিলে যে যেতিয়ালৈকে এই সত্যৰ কথাটো গম নাপায় তেতিয়ালৈকে মই ইয়াৰ পৰা নাযাওঁ। এনেকৈয়ে সম্পূৰ্ণ 6 দিন পাৰ হৈ যায়। এদিন গৰম বহুত বেছি হৈ গৈছিল। সেইদিনা সাবিত্ৰীৰ জোঁৱায়েকে বিচনাত বাৰে বাৰে বাগৰ সলাই আছিল, কিন্তু তেওঁৰ টোপনি অহা নাছিল। প্ৰায় 12মান বজাত সাবিত্ৰীয়ে উঠি তেলৰ বটলটো হাতত ল'লে আৰু মনে মনে ঘৰৰ পৰা বাহিৰলৈ ওলাই যাবলৈ ধৰিছিল। হঠাতে তেওঁৰ জোঁৱায়েকে তেওঁক বাহিৰলৈ যোৱা দেখে আৰু লগে লগে তেওঁক অনুসৰণ কৰিবলৈ ধৰিছিল। আচলতে তেওঁৰ শাহুৱেকেনো সদায় তেলৰ বটলটো লৈ কি কৰে? তাৰপিছত সাবিত্ৰীয়ে ঘৰৰ ওচৰৰ এডোখৰ নিৰ্জন ঠাইৰ এজোপা গছৰ তলত ৰখিলে আৰু সাবিত্ৰীৰ বয়সৰ এজন ব্যক্তি তেওঁৰ ওচৰলৈ আহিলে আৰু তেওঁৰ লগত কথা পাতিবলৈ ধৰিছিল। কথা পতা হোৱাৰ পিছত তেওঁলোক দুয়ে বেয়া কামবিলাক কৰিবলৈ ধৰিছিল। প্ৰায় এঘণ্টামানলৈকে তেওঁলোক দুয়ে বেয়া কামবিলাক কৰিবলৈ ধৰিছিল আৰু তাৰপিছত সাবিত্ৰীয়ে নিজৰ ঘৰলৈ আহে। যেতিয়া তেওঁৰ জোঁৱায়েকে সেয়া দেখা পাইছিল যে তেওঁৰ শাহুমাই ঘৰলৈ আহি আছে, তেতিয়া তাৰ আগতেই তেওঁ গৈ নিজৰ বিচনাত শুই পৰিছিল। সাবিত্ৰীৰ জোঁৱায়েকে এতিয়া ৰাতি বাগৰ সলাই আছিল। সেই সময়ত তেওঁৰ টোপনিও অহা নাছিল। এনেকৈয়ে ৰাতিপুৱা হৈ গ'ল। তেওঁ তেওঁৰ শাহুমাক এই কথাটো অনুভৱ হ'বলৈ নিদিলে যে তেওঁ যোৱা ৰাতি তেওঁৰ সকলো সত্যতাটো গম পাই গৈছে। পিছদিনা ৰাতি আকৌ তেওঁলোকে ৰাতিৰ আহাৰ খালে আৰু তেওঁৰ জোঁৱায়েকে আকৌ চাদৰ ওপৰত গৈ তেওঁৰ বিচনাত বাগৰি দিলে আৰু টোপনি যোৱাৰ অভিনয় কৰিবলৈ ধৰিলে। প্ৰায় 12মান বজাত আকৌ সাবিত্ৰীয়ে বিচনাৰ পৰা উঠিছিল আৰু নিজৰ তেলৰ বটলটো লৈ সেই ঠাইডোখৰলৈ গুচি গৈছিল। লগে লগে তেতিয়া তেওঁৰ জোঁৱায়েকো সেই ঠাইত উপস্থিত হয় আৰু দূৰত থিয় হৈ সকলোবিলাক চাবলৈ ধৰিছিল। অলপ সময়ৰ পিছতে সেই ব্যক্তিজনে সাবিত্ৰীৰ ওচৰলৈ আহে আৰু তেওঁৰ লগত কথা পাতিবলৈ ধৰিছিল। তেনেকৈ কথা পতাৰ পিছত তেওঁলোকে আকৌ সেই বেয়া কামবিলাক কৰিবলৈ ধৰিছিল। আজি আকৌ তেওঁলোকে প্ৰায় 2 ঘণ্টালৈকে বেয়া কামবিলাক কৰি আছিল। তাৰপিছত সাবিত্ৰীয়ে নিজৰ ঘৰলৈ আহে আৰু তেওঁৰ জোঁৱায়েকে আগতেই আহি নিজৰ বিচনাত শুই গৈছিল। সাবিত্ৰীৰ জোঁৱায়েকে এতিয়া এই কথাবিলাক গম পাই গৈছিল যে তেওঁৰ শাহুৱেকে কোনো পৰপুৰুষৰ লগত অবৈধ সম্পৰ্ক ৰাখে আৰু নিজৰ এনেকৈ কামনাবিলাক পূৰণ কৰি আহিছিল। কিন্তু তেওঁ এই কথাটো এতিয়ালৈকে গম পোৱা নাছিল যে সেই তেলৰ বটলটো শাহুৱেকে লগত লৈ গৈনো কি কৰে। সেইকাৰণে তেওঁ এই কথাটো ভাবিলে যে পিছদিনা তেওঁ এই কথাটোৰ ৰহস্যটো উদ্ঘাটন কৰিব যে আচলতে তেওঁ এই তেলৰ বটলেৰে কি কৰে। পিছদিনা তেনেকৈ নিশা প্ৰায় 12মান বজাত সাবিত্ৰীয়ে নিজৰ বিচনাৰ পৰা উঠিছিল আৰু মনে মনে গৈ সেই ঠাইত উপস্থিত হয় য'ত তেওঁ সদায় সেই ব্যক্তিজনক লগ কৰিছিল। অলপ সময়ৰ পিছতে সেই ব্যক্তিজনেও তেওঁৰ ওচৰলৈ আহিছিল আৰু তেওঁৰ লগত কথা পাতিবলৈ ধৰে। তাৰপিছত দুয়ে এনেকৈ শাৰীৰিক সম্পৰ্ক কৰিবলৈ ধৰিছিল। তেওঁৰ জোঁৱায়েকে দূৰৈৰ পৰা এতিয়া সকলোবিলাক চাবলৈ ধৰিছিল আৰু যেতিয়া সাবিত্ৰীৰ সকলো কৰা শেষ হ'ল তেওঁ ঘৰলৈ যাবলৈ ধৰিলে। তেতিয়া তেওঁৰ জোঁৱায়েকে আহি মেইন গেটত তেওঁৰ শাহুৱেকক বাট বেটি ধৰিলে। যেতিয়া সাবিত্ৰীয়ে নিজৰ জোঁৱায়েকক দেখিছিল তেতিয়া তেওঁৰ ভৰিৰ তলৰ মাটি খহি যোৱা যেন অনুভৱ হৈছিল। তেতিয়া তেওঁ ক'লে যে বোপা, তুমি এতিয়াও খোৱা নাই যে কি কৰি আছা? তেতিয়া তেওঁ জোঁৱায়েকে ক'লে যে মা, মই আপোনাৰ সকলো সত্য কথাবিলাক গম পাইছোঁ। আচলতে আপুনি এই ৰাতিখন গৈ কাক কেনেকৈ কিয় লগ কৰে? যেতিয়া তেওঁৰ শাহুৱেকে এই কথাবিলাক শুনিছিল তেতিয়া তেওঁ একেবাৰে নিথৰ হৈ পৰিছিল। তেতিয়া তেওঁ নিজৰ জোঁৱায়েকক কয় যে বোপা, এই কথা তুমি কাৰো আগতে নক'বা, নহ'লে মই একেবাৰে বদনামী হৈ যাম। তেতিয়া তেওঁৰ জোঁৱায়েকে ক'লে, হ'ব বাৰু ঠিক আছে, মই কাকোৱেই নকওঁ। এতিয়া বাৰু মই গম পালোঁ যে আপুনি কাৰোবাক লগ কৰে, শাৰীৰিক সম্পৰ্কও কৰে। এইবিলাক বাৰু মই সকলো বুজি পালোঁ। কিন্তু আপুনি এই যে সৰিয়হৰ তেলৰ বটলটো আপুনি নিজৰ লগত লৈ যায়, ইয়াৰ সত্যটো আপুনি আজি মোক ক'বই লাগিব। তেতিয়া লগে লগে সাবিত্ৰীয়ে নিজৰ জোঁৱায়েকক ক'লে যে বোপা, তুমিতো জানাই যেতিয়া অঞ্জলিৰ বয়স প্ৰায় 5 বছৰ আছিল তেতিয়া মোৰ স্বামী মানে তোমাৰ শহুৰ দেউতাৰ মৃত্যু ঘটিছিল। সেই সময়ত আমাৰ ওচৰত টকা পইচাৰ কোনো অভাৱ নাছিল। সেইকাৰণে মই অঞ্জলিক এখন ভাল স্কুলত নামভৰ্তি কৰাই দিছিলোঁ আৰু এনেকৈয়ে তাই লিখা পঢ়া কৰিবলৈ ধৰিছিল। সেইটো সময়ত মই তেতিয়া অকলে থাকি বহুত দুখ অনুভৱ কৰিছিলোঁ। মই নিসংগতাত ভুগিবলগীয়া হৈছিল। সেইকাৰণে মই এই ব্যক্তিজনৰ আশ্ৰয় ল'লোঁ আৰু সেই ব্যক্তিজন মোৰ প্ৰেমিক হৈ পৰিছিল। সেই ব্যক্তিজনে মোক বহুত সহায় কৰিছিল আৰু মোৰ সদায় সুখ দুখত তেওঁ মোক সদায় লগ দিয়ে।
সেইকাৰণে মই সেইজন ব্যক্তিক কেতিয়াও এৰিবলৈ নিবিচাৰোঁ। যেতিয়া তোমালোক ইয়ালৈ অহা নাছিলা তেতিয়া মই তেওঁক মোৰ ঘৰলৈ সদায় নিশা মাতিছিলোঁ। কিন্তু যেতিয়া তোমালোক ইয়ালৈ আহিলা তেতিয়া মই ভাবিছিলোঁ যে এতিয়া ঘৰত লগ কৰাটো সম্ভৱ নহয়। সেইকাৰণে মই তেওঁক বাহিৰতে লগ কৰাৰ সিদ্ধান্ত লৈছিলোঁ। তাৰপিছত তেওঁৰ জোঁৱাইকে আকৌ ক'লে যে ঠিক আছে মা, এইবিলাক সকলো ঠিকেই আছে, কিন্তু সেই তেলৰ বটলৰ আচল ৰহস্যটোনো কি, এই বিষয়ে আপুনি মোক কওকচোন। তেতিয়া সাবিত্ৰীয়ে তেওঁক ক'লে যে বোপা চোৱা, এতিয়া আমাৰ বয়স হৈ গৈছে, এই তেল সৰিয়হৰ তেল, আৰু মোৰ প্ৰেমিকে সেয়া তেওঁৰ পাৰ্চত সদায় লগাই লৈছিল। তেতিয়া তেওঁৰ উত্তেজনাটো বহুত বাঢ়িবলৈ ধৰিছিল আৰু বহু সময়লৈকে তেওঁ মোৰ লগত সম্পৰ্ক কৰিবলৈ পাৰিছিল। সেইকাৰণে এই খাঁটি সৰিয়হৰ তেল মই সদায় তেওঁৰ বাবে লৈ গৈ আছিলোঁ। তাৰপিছত সাবিত্ৰীয়ে নিজৰ জোঁৱাইকক কয় যে বোপা, তুমি এই কথাটো মোৰ ছোৱালীজনীক কেতিয়াও নক'বা, নহ'লে তাই অন্তৰত বহুত আঘাত পাব। তেতিয়া তেওঁৰ জোঁৱাইকে কয় যে মই এই কথাটো কাৰোৰে আগত নকওঁ, কিন্তু এই কথাটোও ঠিক যে মই ইয়ালৈ আৰু কেতিয়াও নাহোঁ। তাৰপিছত জোঁৱাইকে নিজৰ বিচনালৈ গৈ শুই পৰিল। এনেকৈ ৰাতিপুৱা হৈ গ'ল। ৰাতিপুৱা আহাৰ খোৱাৰ পিছত জোঁৱাইকে তেওঁৰ পত্নীক ক'লে যে ব'লা, এতিয়া আমাৰ ঘৰলৈ যোৱাৰ সময় হৈ গৈছে। তেতিয়া অঞ্জলীয়ে কয় যে আচলতে কথাটোনো কি, কিন্তু তেওঁ অঞ্জলীক তেতিয়া একো কোৱা নাছিল, মাত্ৰ কয় যে এতিয়া আমাৰ বয় বস্তুবিলাক পেক কৰা আৰু আমি ইয়াৰ পৰা এতিয়া যাব লাগিব। তাৰপিছত তেওঁলোকে তাৰ পৰা গুচি গ'ল। প্ৰিয় দৰ্শক, এই কাহিনীটো শুনোৱাৰ উদ্দেশ্য হ'ল আপোনালোকক আমনি কৰা বা আপোনালোকৰ অন্তৰত আঘাত দিয়া নহয়, মাত্ৰ আপোনালোকক সচেতন কৰা আহে যে সমাজত এনেকুৱা ধৰণৰ অপৰাধ হৈ থাকে আৰু এইবিলাকত আমি সদায় চকু ফুৰাব লাগে। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।